নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোনসকল ছাত্ৰ-ছাত্ৰী এবাৰ 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ মাজলৈ আহিছে কেইবাটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ফলাফলক লৈ। তোমালোকৰ ফলাফল কেতিয়া ঘোষণা কৰিব আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম। আৰু তোমালোকে আসাম ষ্টাডি ইনফো নতুন কাইলৈ চেনেলটো সাবস্ক্ৰাইব নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। ডেছক্ৰিপশ্যনত লিংক আছে, তাত আমি লেটেষ্ট আপডেট তোমালোকৰ মাজলৈ আগবঢ়াই থাকোঁ। অলৰেডি 6000 প্লাছ ষ্টুডেণ্ট জইন হৈ আছে। তো এতিয়া আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। তোমালোকৰ ৰিজাল্ট কেতিয়াকৈ দিয়া হ'ব, শিক্ষা সংগঠনৰ ফালৰ পৰা কিবা আহিছে নেকি, সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে ক্লিয়াৰ কৰি দিম। তো ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টছ, প্ৰথমতে আহিছোঁ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ। তো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ কেতিয়াকৈ ঘোষণা কৰিব বহুতো ষ্টুডেণ্টে সুধি আছিলে। তো মই তোমালোকক জনাই দিওঁ, তোমালোকে যদি গুগল ক্ৰমত যায় বা যিকোনো ব্ৰাউজাৰতে যদি তোমালোকে চেক কৰা, তাত লিখা থাকে 9 মে তাৰিখে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ ৰিজাল্টসমূহ ঘোষণা কৰিব। তো তোমালোকৰ সঁচাকৈ 9 মে তাৰিখে ৰিজাল্টসমূহ ঘোষণা কৰিব নেকি? আৰু তোমালোকে এটা কথা চাবা, যোনসকলে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ বহুতোখিনি কুৱেশ্যন আছে। বহুতে কৈছে যে তেওঁলোকৰ ৰিজাল্টসমূহ কেতিয়া দিব। তো তোমালোকক জনাই দিওঁ, আৰু তোমালোকে ছেম হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ দৰে যদি তোমালোকে ক্ৰমত চাৰ্চ কৰা বা যিকোনো ব্ৰাউজাৰত তোমালোকে চাৰ্চ কৰা, তেতিয়া তোমালোকে দেখিবা তাত লিখা আছে 20 এপ্ৰিলত ঘোষণা কৰিব মেট্ৰিকৰ পৰীক্ষা, আৰু 20 এপ্ৰিলত মেট্ৰিকৰ পৰীক্ষা আৰু 9 মে তাৰিখে হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্টসমূহ। তো সঁচাকৈ তোমালোকক 9 মে আৰু 20 মেত ৰিজাল্টসমূহ ঘোষণা কৰিব নেকি? তো তোমালোকক জনাওঁ, এইটো তোমালোকে মানে গেৰেণ্টি নহয়। তাত আগৰ যিসমূহ দিন আছিলে, অৰ্থাৎ 2022, 23, 24 এই চনসমূহত যি ৰিজাল্টসমূহ ঘোষণা কৰিছিলে তাৰ আণ্ডাৰতে এইটো ক্ৰমে অৰ্থাৎ AI টাইপত এইটো এক্সপেক্টেড ডেট ঘোষণা কৰা হয়। তোমালোকে স্ক্ৰীনত চাই লোৱা, এইটো তাৰ তলত লিখা আছে, ইয়াত এক্সপেক্টেড ডেট লিখা আছে। মানে এইটো বোলে একদম যে চিয়'ৰ সেইটোও নহয়, কিন্তু তোমালোকৰ ৰিজাল্টসমূহ 20 এপ্ৰিলৰ পৰা 9 মে তাৰিখৰ ভিতৰত ঘোষণা কৰিব পাৰে। আগৰ দিনসমূহত তোমালোকে চালে গম পাবা, এপ্ৰিলৰ লাষ্টৰ সপ্তাহ নহ'লে মে মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহৰ ভিতৰত ৰিজাল্টসমূহ ঘোষণা কৰে। সেইকাৰণে তোমালোকক AI এইটো বনাই লৈ তোমালোকক এটা ডেট দিয়ে। কিন্তু তোমালোকে এটা মানে গেৰেণ্টি ল'ব পাৰা 20 এপ্ৰিলৰ পৰা লৈ 9 মেলৈকে তোমালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব। আৰু এটা কথা একদম ফেক, তোমালোকে চোৱা, হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা এদিন বা দুদিনৰ আগত মানে আগে পিছে দিয়া হয়। আজি যদি মেট্ৰিকৰ ফলাফল দিয়ে তেনেহ'লে কাইলৈ হায়াৰ ছেকেণ্ডাৰী ফলাফল দিয়ে বা পৰহিলৈ হায়াৰ ছেকেণ্ডাৰী ফলাফল দিয়ে। কিন্তু ইমান গেপ হ'ব নোৱাৰে। 20 এপ্ৰিলত যদি মেট্ৰিকৰ ৰিজাল্টসমূহ দিয়ে তেতিয়া একেবাৰে 9 মে কিমান দিন গেপ, 15 দিন গেপৰ পাছত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়াও নিদিয়ে, আগপিছকে দিব। তো তোমালোকে এইটো ৰিয়েল বুলি নাভাবিবা, বা ৰিয়েলো হৈ যাব পাৰে। কিন্তু দিলে 9 মেত যদি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়ে তেনেহ'লে 8 মে বা 6 মেত তোমালোকৰ ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল। কিন্তু ইমান দিন ডিফাৰেঞ্চ নহয়, বা এপ্ৰিলত তোমালোকৰ লাষ্টতো ঘোষণা কৰিব পাৰে, সেইটো গেৰেণ্টি নাই। কিন্তু ইমান আগে পিছে তোমালোকৰ হ'ব নোৱাৰে, বা তোমালোকৰ 10-20 দিন পিছে আগে এনেকুৱা হ'ব নোৱাৰে। মানে তোমালোকৰ এদিন আগত হ'লে এদিন পাছত হ'ব, মানে এদিন ডিফাৰেঞ্চ হ'ব পাৰে আৰু। তো এইটোৱে আছিলে তোমালোকৰ আজি নটিচটো। বহুতে কৈ আছিলে যে ক্ৰমত চাৰ্চ কৰিলে এইটো আহে বা ইমান তাৰিখে ৰিজাল্টৰ ডেট আহে, এইটো সত্য নেকি? তোমালোকক মই অলৰেডি ক'লোৱে, এইটো এটা AI চিষ্টেমত এইটো এটা এক্সপেক্টেড ডেট, মানে এটা সম্ভাৱনা বুলি কৈছে। তো তোমালোকে এইটো কথা ভালদৰে চাই থাকিবা, আৰু ৰিয়েল নিউজ বা ৰিয়েল আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। আছামিজ ষ্টাডিয়ে তোমালোকক সদায় সহায় কৰি যাব। আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব। ধন্যবাদ।